হয় খাম্বা তই সব চাকনা খাই পেলালি নাকি হেই মই মঙ্গলবাৰে মাংস নাখাওঁৱে আপুনি খাইছে আৰু মোক ধৰিছে এই মই খাইছে নাকি মই খাওয়া নাই সব তই খাইছে সব তই খাইছে ইমান ইচ্ছা কৰি কিয় হাংগামা ডাঙৰীয়া যদি মনত একোৱেই নাথাকে এইটো মোৰ মূৰছে আজি ১৭ বছৰ মোৰ মূৰ্জে মতে কাম কৰিছে আৰু কৰিব কি দাল নকৰিলে খা কি ৰকম কৈছা হা এইটো জাগা মোৰ আৰু মই এইটো জাগাৰ জয়খান চিকৰে হ'ব মোৰ মুখ খোলাব নালাগে এই ১৭ বছৰত দুৰ্নীতি আৰু হিংসাৰ বাহিৰে আপুনিনো বেলেগ আৰু কি কৰিলে অলপ মুখ চম্ভালি কথা ক'ব লাগে হা তই ফাৱৰে খাইছা নাকি মইতো তোক ছাপৰ্ট কৰিছে এইবোলে আপুনি যি কয় মই চব শুনি থাকিম নেকি তোৰ থকা আছে কিন্তু তোৰ এই মালটো নাই তই টকাই দি ফুট কিনিব পাৰিবি কিন্তু মুখ কিনিব নোৱাৰে তই দেই তেনেকৈ নক'ব ময়ো এটা সময়ত ডেপুটি চিফ আছিলোঁ ডেপুটি চিফ সাধাৰণ কাউন্সিল ইলেকশ্যনটোতে জয় হ'ব নোৱাৰিলে এনেই ডাঙৰ কথা কৈ থাকা ইলেকশ্যনৰ সময়ত প্লেনিং কৰিব লাগে হা আৰু তই চুলাই খাই বহি আছা ৱৰ্ল্ড কাপত ইণ্ডিয়াৰ নিচিনা হ'ব নিজৰ ঘৰতে হাৰি থাকিবি আৰু নিজৰ মানুহে থৈ দিব আপুনি বৰ কাম কৰিছে ৰাইজৰ কাৰণে ৰাইজৰ টকা মাৰি কোনে ১,০০০ বিঘা মাটি কিনিলে শ্বপিং মল বনালে পেট্ৰল পাম্প খুলিলে এইবোৰ কিন্তু ৰাইজে চব গম পাই দেই ইমানেই যে কেলেংকাৰী কৰি থৈছে আপুনি ৱেব ছিৰিজ বনি যাব তাকো দুটা ছিজন মোৰে মুঠ খাবি আৰু মোৰে বদনাম কৰিবি তোৰ দৰে মানুহ সমাজৰ কাৰণে একদম ভাইৰাছ ইছবা ছ'চিয়েল এক্টিভিষ্ট আমাৰ ল'ৰা ছোৱালীখিনিক কোনে ধ্বংস কৰিলে গুণ্ডাৰাজ কোনে চলালে আসল নিমকি গুণ্ডা থয়হে আগতে গম পোৱা হ'লে তোক কেতিয়াবাই বাই কৰিলে হয় আপুনি বৰ সুবিধাবাদী মানুহে বহুত ডাঙৰ কথা কয় দিল্লীৰ পৰা বাজেটহে আনিব নোৱাৰিলি হা এতিয়া ইলেকশ্যন খেলিব আহিছা বহুত সহ্য কৰিলোঁ আৰু নহয় খাম্বা তই একদম বাচ্চা নিচিনা মই নে আপুনি নেক্সট টাইম কথা ক'লে অলপ ভাল কৰি কবি সেইবোৰ কথা বাদ দিয়ক এতিয়া UPFL আছে অলপতো প্লেনিং কৰিব লাগিছিল প্লেনিং কি কৰিবি হা প্লেনিং এই আগতহে থাকিব মানুহবিলাক বুৰ্বক বনাব আৰু মিছা কথা দি প্ৰলোভন দিব এইটোৱে ডাঙৰ ভাষণ দিম ৩০০ টাকা দি বাইক ৰেলী কৰিম সেইটো আৰু চবকে মদ খুৱাম গাহৰি মাংস খুৱাম মোৰ টকা আছে টেনচন নাই কিনি পেলাম ডাঙৰীয়া বলক আজি কলা বাগান যাওঁ বতৰটো ভাল সেই বস্তু আমাৰ লোকেল বেংকক পাৰে